গাড়ী মটৰ নহ'লেও নাই পিট 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 চাইকেল চলাই যাওঁ আমি টিক 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 গাড়ী মটৰ নহ'লেও নাই পিট 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 পিট। হেল্ল' গাইজ, কি খবৰ? আজি এটা মানে নতুন এটা প্ৰগ্ৰেমলৈ ওলাইছোঁ। মানে অকণমান ঘূৰিলোঁ আমাৰ গাঁৱৰ মানে 5 কিলোমিটাৰ দূৰলৈ গৈ আছোঁ। মানে এখন ধুনীয়া ঠাইলৈ কেনেকুৱা লাগিছে ক'ব গাইজ। এতিয়া গৈ আছোঁ এই যিবিলাক নেমু গছ চাওঁ, নেমু লাগিছে দুটামান খাই লওঁ। নেমু এটা ক'ত গ'ল? এইকেইটা চাওঁ নেমু লাগি আছে এইকেইটা। আৰে পটেটো মদ লৈ আছে, কি কৰিম এতিয়া মই? দেখা পুৰা দেখা খুলিলে চাওক এইপিনে নেমু লাগি আছে। মানে নগাঁও মানে এজন কলেজৰ মানে প্ৰফেচাৰ মানুহে মানে সেইটো পুখুৰীটো খান্দিছিলে আৰু মানুহজন মানে বিশেষ কাৰণৰ কাৰণে ইয়াৰ পৰা গুচি গ'লগৈ। এইটো চাওক খালটো 7 বিঘা নে 8 বিঘা মাটি বোলে এইটো আছে খালটো। ইয়াত আগতে আমি আহি আছিলোঁ, আমাৰ লগত বহুত চিনাকি হ'লোঁ। ইয়াত বহুত গছো আছে, বিখ্যাত গছ মানে কিবা কিনি নাজানো, আমলখি গছ আৰু শাল গছ নহয়, চেগুন গছ ৰুইছিলে আৰু বহুত বেলেগ গছ ৰুইছে আৰু সেইফালে পানীয়ে মাৰিলে। এতিয়া এইটো শালৰ চাক, ইয়াত মানে ডাঙৰ মাছো আছিলে আগতে, বহুত মাছ। আমি এইবিলাকত মানে আমি চূণ মাৰোঁ, মানে মাছবিলাকৰ ঘাঁহ নালাগিবলৈ কাৰণে চূণ মাৰিছিলোঁ। এতিয়া কি হ'ব, এইবিলাক অৱস্থা নাইকিয়া হৈ গ'ল। আগতে মানে এটা ধুনীয়া পৰিৱেশ এটা আছিলে ইয়াত। আতিবিলাকত মানে মাকৈ খেতি কৰে আৰু চিপৰা খেতি বুলি কয়, মানে গৰু খোৱাবলৈ জাৰ্চি গৰু, সেইবিলাক খেতি কৰিছিলোঁ। এতিয়া মানুহজনো নাই, মানে এতিয়া পূৰা জংঘল হৈ গ'লগৈ চাওক এইপিনে। আৰু এইপিনে পৰা মানে গোটেই পানী আহি এইখিনিতে মানে ছিগি দিলে। সেইখিনিৰ পৰা মানে পানী গোটেই সোমাই গ'লে পুখুৰীত, আৰু মাছবিলাক চব ওলাই গ'লেগৈ এইপিনে এইপিনে পথাৰলৈকে। আৰু গাড়ী চাওক মানে এইপিনে দূৰলৈ ধৰিব নোৱাৰে ইমানকৈ। এইপিনে হ'লে লাওপানী ষ্টেচন আছেগৈ এইপিনে দূৰলৈ। এতিয়া আমি গাইছ মানে এইদিকে যাম, এইদিকে গৈ আছোঁ। আৰু গাইছ মানে চাওক চেগুন গছৰ বাগান এখন আছে, মানে পুখুৰী পাৰ মানে চেগুন গছ ৰুই থৈ দিছে। ইমান পানীটো মানে অলপ মৰিলে চেগুন গছ। যদি কৈছোঁ চাওক চেগুন গছ এনেকুৱা পানী জেগাটো কিন্তু হ'ব পাৰে নেকি? সেইটো ফিচাৰী পাত মানে ৰুইছে চাওক এইবিলাক চেগুন গছ। এইটো এটা ডাঙৰ বৃহৎ পুখুৰী এটা আছে। আৰু ৰাস্তা বেয়া কাৰণে মই মানে দৌৰি আহিছোঁ, ভাগৰ লাগি গৈছে। দুইজনে চলাইছে, এই ডেম্পুলৈ আহিছে, চলাইছে। মানে আমি 3জনে আহি আছোঁ। হেই ক'লৈ যাওঁ? বোলো আমি ইয়াত কৰি আছোঁ ঠাট্টা, নহয় যাত্ৰা যাত্ৰা কৰি আছোঁ এতিয়া। 1 hour later. হেল্ল' গাইছ, এতিয়া মানে ইমান ধুনীয়া নেচাৰেল জেগা এডোখৰ পাই গ'লোঁ। তো গাইছ মানে চাওক বহুত দিনৰ মানে পুৰণি আহঁত গছ, মানে এজোপা চাওক, এইজোপা আহঁত গছ। আকৌ এজোপা আছে তাৰ লগতে এজোপা মানে য'ৰ পৰা দেখিছোঁ অকণমান সৰু লাগিব পাৰে। চাওক য'ৰ পৰা দেখুৱাইছোঁ, কিমান ওচৰৰ পৰা দেখুৱাইছোঁ, ডাঙৰ গছ। কিবা আছে বে, ৱাও। তো গাইছ মানে এইদিকে পৰা আহিছিলোঁ, আমি এইদিকে পৰা আহিছিলোঁ। আকৌ এইপিনে চুনু এটা ভিডিঅ' বনাইছে চাওক এইপিনে। মানে মোৰ চুলিকেইটা বহুত দীঘল হৈ গৈছে, মানে কাটা নাছিলোঁ। মানে শ্বৰ্ট ফিল্ম মানে বনালে মানে গুণ্ডা হ'বলৈ কাৰণে ভাল লাগিব, সেইকাৰণে মানে চুলিখিনি দীঘলকৈ ৰাখিছিলোঁ। মানে এতিয়া মোৰ মানে প্ৰব্লেম দি আছে, বহুত প্ৰব্লেম দি আছে চুলিখিনি। আৰু কেতিয়াবা মানে চুৰকুৰে আহি সোমাই থাকে এনেকৈ, মোৰ মানে অশান্তি লাগি গৈছেগৈ। এতিয়া কাটিবগৈ লাগিব, আজি শনিবাৰ কাটিম গৈ। চুলি চাওক কিমান দীঘল হৈছে, মানে 1 পেকেটমান জোখা হৈ গ'লগৈ চাওক। ৱাও, মই পতা চুলি নিচিনা মানে ছোৱালী মানুহৰ নিচিনা বেছি মানে মেকআপ চেকআপ কৰি মানে চুলিটো তেনেকৈ লগাই কৰি নাথাকোঁ যে, সেইকাৰণে ৰঙা টক হৈ গৈছে মই পতা ৰছী নিচিনা। এটা ধুনীয়া সুন্দৰ পৰিৱেশ এটাত আহিলোঁ চাওক। আৰু এইপিনে কাষতে মানুহজনে মানে মাছ মাৰি আছে চাওক। এইবিলাক ধান পকি গৈছে, পকা ধানৰ কাষে কাষে ডাঙৰ খাল, ডাঙৰ খাল, তাতে মাৰে মা ককাই বৃহৎ ডাঙৰ জাল। মাছ পাইছেনে না? দুটা চিপজাল মাৰি আছে চাওক।
এইটো চাইডত মানে ড্ৰোন শ্বট ল'বলৈ বহুত ধুনীয়া ধুনীয়া জেগা আছে মানে চব ভিডিঅ' বনাবলৈ আছে কোনোবা যদি ভিডিঅ'টো কোনোবা চাই আছে আৰু মানে এনেকুৱা জেগাত মানে ভিডিঅ' বনাম বুলি ভাবিছে মানে আহক আৰু মানে উপভোগ কৰক এনেকুৱা ধুনীয়া এটা সুন্দৰ পৰিৱেশ আৰু মানে এইবিলাকত মানে আহি গৈ খানা খাই এটা মানে ধুনীয়া ধুনীয়া পৰিৱেশ আৰে ভাই क्या है उरी बाबा क्या देखना पड़ रहा है ये देखो आओ কেনেকুৱা মানে আহি মানে এনজয় কৰে মানে ধুনীয়া ধুনীয়া মানে এটা কথা বেয়া হৈছে মানে এটা কথা বেয়া হৈছে চাওকচোন কেনেকুৱা এটা মানে জ্বলাই চাওক গাইছ জ্বলাই থৈ যাব লাগে ন খাই কৰি কিমান মানে পৰিস্থিতি বেয়া কৰি দিছে চাওক এইপিনে পলিথিন মানে ৰখিব গাইছ পটেটো হৈছে অঁ এইবিলাক মানে কিমান পলিথিন পিপি চিপি পেলাই কৰি থৈ দিছে আৰু ডিছপাত এজেগাত মানে থৈ দিব লাগে নহয় এইপিনে দেখিব বেয়া কৰি পেলাই থ'বলৈ এইপিনে চাওক আৰু এইবিলাক মানে কিনাত পেলাই কৰি থৈছে আৰু এইপিনে ভাঙি কৰি থৈ দিছে এইপিনে তলত দি আৰু মানে আমাতকৈ যদি ডাঙৰ ডাঙৰ কোনোবা যদি ইউটিউবাৰ আহে ন সেইবিলাক সিহঁতেতো ভাবিব এনেকুৱা জেগা মানে ইমান ধুনীয়া জেগাত মানে ফুৰিব কৰিব আহে আৰু এনেকুৱা যদি লেতেৰা কৰি দেখিলে ন কি বুলি ভাবিব কচোন এইপিনে গৈ পেলাই বৰকোলা পাব বৰকোলা গৈ পেলাই তাৰপিছত এইপিনে ডবকা পাব আৰু ডবকা সেইটো চাইডে আছে এখন ধুনীয়া ডবকা পাহাৰ এখন আছে মানে কলি পৰি আছে এতিয়া দেখা পোৱা নাপায় চাই ধৰিবই নোৱাৰোঁ ভালকৈ ইমান দূৰত ন ভালকৈ ধৰিব পাৰে কুঁৱলী পৰি আছে জেগাবিলাকৰ সেইকাৰণে ধৰিব পৰা নাই আৰু মানে গাইছ মানে বহুত সময় ৰ'লো ইয়াত মানে ভোক লাগিছে আৰু মানে এতিয়া দোকানৰ পৰা আহোগৈ আৰু চুনু মানে এজেগাত মানে ৱেইট কৰি আছে আমাৰ কাৰণে আমি দেখিলে মই মানে আহিলোঁ চাইকেল চলাই চাওঁ ইমান ৰ'দ দিছে মানে গৰম মানে গাল পুৰি দিছে চাওঁ পিনে ইমান ৰ'দ দোকানৰ পৰা আহোগৈ কিবা কিনি লৈ আহোগৈ পেকেট চেকেট মানে খাম আৰু তাৰপিছত দেখুৱাই আছোঁ ভিডিঅ'টো আৰু গাইছ মানে আনিলোঁ বিংগো পেকেট আকৌ টেম্পুলৈ ল'লে বৰফি সৰুতে খাইছিলোঁ এতিয়া আজি মানে ডাঙৰ মানে বৰফি বহুত দিনৰ মূৰত মানে আজিৰ পৰা খাই 12 বছৰ আগৰ কথা হয় ইমানে হ'ব তো গাইছ মানে গৈ আছে এটা ধুনীয়া সুন্দৰ পৰিৱেশৰ মাজে মাজে পকা ৰাস্তা আকৌ সৰুকালৰ কথা মনত পেলাই আজি খাম মানে বৰফি সেইটো গাইছ মানে খালটো সিঁচিলে তাৰপিছত আৰু এইপিনে গ'লে মই চিনি নাপাওঁ এইপিনে গৈ বোলে কালিখা থান পায় অঁ এই কালিখা থান আছে বোলে মই গৈ পোৱা নাই নেকি আৰু মানে ভৱিষ্যতলৈ যাম চাগে মনত মানে কিবা এটা আশা এটা আছে আৰু ওচৰতে ঘৰৰ পৰা মানে 5 কিলোমিটাৰমানহে দূৰ হ'ব বৰগোলালৈহে 2 কিলোমিটাৰ এই পাগল আকৌ এডাল পুৰণি আহঁত গছ সেই তলতে ৰ'ল নাই আগে চালেগা জেগাখিনি মানে আহি পেলাই ভাল লাগিছে সেইকাৰণে মানে আজি ঘূৰিয়ে ফুৰিছোঁ মজা লাগিছে চিনেমেটি চাওক কেনেকুৱা লাগিছে প্ৰথম লাগি আছে চাগে লাগি আছে দুটামান মানে ইয়াত মানে ৰজা আপোনালোকে চাইছে ৰজা ৰাণী চিৰিয়েলখন মানে শ্বুটিং হৈছিলে মানে এইখন নহয় মানে অকণমান দূৰত আছে কেমেৰা কৰি দেখুৱাই দিছিলোঁ জেগাখন চাওক মানে এনেকৈ এইকণ দেখিছে এইকণ যে জেগাকণ যি লাষ্টৰকণ যে চুকণ দেখিছে সেইখিনি মানৰ চুকৰ দেখি কৈছে মানে এনেকৈ পথাৰ অকণমান শ্বট এটা লৈছে বোলে সেইটো চাইডত দেখি আৰু সেই ৰজা ৰাণী চিনেমাখন শ্বুটিং হৈছে এই প'ষ্টটো সিপানে এইখন গাঁওখন দেখিছে সেইটো চাইডত দেখি কামবোৰ সেইদিকে শ্বুটিং হৈছে আৰু এইপিনে ক'ত যায় এদিকে বৰকোলালৈ যায় এইটো ৰাস্তা চাওক এখন এইখন এই ঘৰবিলাক দেখিছে তাৰপৰা সিপিনে থকা গাঁওখন হৈছে বৰকোলা আমি এতিয়া বৰকোলালৈ নাযাওঁ
আমি এতিয়া পেকেট খাম তাতে বহিম অলপ এনজয় কৰিম বফিটো চাওঁ কেনেকুৱা বফি মানে লৈ আহিছোঁ চাব বফি চাওক এচা হে বফি এটাত এটকা কেনেকুৱা আগতে সৰুতে খাইছিলোঁ বিংগ পেকেট পৰিলে খাইছে বফি আৰু এটা বৰ্তমান মানে চুলি কাটিম আৰু মানে দোকানতে বহি আছোঁ ইমান দীঘল কাট বেয়া লাগিব দীঘল কাটিছোঁ আৰু মানে চাওক মানে আগবেলাটো মানে প্ৰথমে আগৰ যে ভিডিঅ'টো চাই আগৰখন চাই মানে চুলি চুটি আছিলে এতিয়া চুটি কৰি ল'লোঁ আৰু এইটো বিট মাৰি লৈছোঁ চাওক আজিলৈ মানে ভিডিঅ'টো ইমান আছে যদি ভিডিঅ' চাই ভাল লাগিলে প্লিজ লাইক এটা কৰি দিয়ক না আৰু এটা নতুন এটা ভিডিঅ'ত আহি অহা আগতে মানে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু যদি নতুনকৈ চাইছে সেইটো ছাবস্ক্ৰাইব কৰি দিয়ক ভণ্টিয়ে কাঁহী বাতি ধুই আছে চাওক মানে জগা যদি ধুই আছে আৰু পিনে চাওক ভেৰতে ভুল লাগি আছে ভুল তোৰ এইপিনে এটা লাগি আছে চাওক এইটো ডাঙৰ তো গাইছ আজিলৈ বাই বাই ইমানতে সামৰিলোঁ